দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো সুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ খবৰ। বাংলাদেশত প্ৰধানমন্ত্ৰী শেখ হাছিনাই পলায়ন কৰাৰ পাছতে এতিয়া দেশখনত এক প্ৰকাৰ অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰিছে, য'ত এতিয়া জনতাই চিঞৰি ক'বলগীয়া হৈছে আমি জীয়াই থাকিব বিচাৰো। এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। বাংলাদেশত এতিয়া ভয়ংকৰ অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰিছে, য'ত এতিয়া জনতাই চিঞৰিবলগীয়া হৈছে আমি জীয়াই থাকিব বিচাৰো। অশান্ত বাংলাদেশত এক প্ৰকাৰ ভয়াবহ পৰিস্থিতি, প্ৰাণৰ ভয়ত দেশ এৰিছে বহু লোকে। অশান্ত বাংলাদেশত এতিয়া ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ পলায়নৰ পাছতেই অৰাজক অৱস্থা বাংলাদেশত। ভাৰত বাংলাদেশ সীমান্তত জাৰি কৰা হৈছে হাই এলাৰ্ট। ভিজালৈ প্ৰৱেশ কৰিছে বহু লোকে। অশান্ত বাংলাদেশত এতিয়া ক্ৰমাগতভাৱে পৰিস্থিতি হৈ পৰিছে ভয়াবহ। ভাৰতত প্ৰৱেশ কৰা বাংলাদেশীয়ে বৰ্ণনা কৰিছে দেশখনৰ ভয়াবহ পৰিস্থিতি সন্দৰ্ভত। শেহতীয়াকৈ বাংলাদেশত যি ছাত্ৰ আন্দোলন চলিছিল, সেই ছাত্ৰ আন্দোলনৰ ভয়ংকৰ পৰিণতি গাড়ীচ্যুত হ'ল শেখ হাছিনাৰ। বাংলাদেশত তাৰ পাছতেই আৰম্ভ হৈছে এতিয়া লুটপাট, এক প্ৰকাৰ অৰাজক পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কেতবোৰ দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছো, য'ত লুটপাট আৰম্ভ হৈছে। বাংলাদেশত এতিয়া প্ৰাণৰ ভয়ত বহু লোকে দেশ এৰি পলায়ন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। বহু লোকে ভিজালৈ ভাৰত অভিমুখে যাত্ৰা কৰা পৰিলক্ষিত হৈছে। টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত এক ভয়ংকৰ দৃশ্যাংশ দেখুৱাই আছো। দৃশ্যাংশ দেখিলেই সহজে অনুমান কৰিব পাৰিব অশান্ত বাংলাদেশত এতিয়া ভয়াবহ হৈ পৰিছে পৰিস্থিতি। এক প্ৰকাৰ অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰিছে। প্ৰাণৰ ভয়ত দেশ এৰিছে বহু লোকে। আৰু প্ৰধানমন্ত্ৰী শেখ হাছিনাই পলায়ন কৰাৰ পাছতেই এতিয়া এক প্ৰকাৰ অৰাজক অৱস্থাৰ সৃষ্টি হৈছে চুবুৰীয়া ৰাষ্ট্ৰখনত। ভাৰত বাংলাদেশ সীমান্তত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰি দিয়া হৈছে। ভিজালৈ প্ৰৱেশ কৰিছে বহু লোকে। আৰু ভাৰতত প্ৰৱেশ কৰা বাংলাদেশীয়ে বৰ্ণনা কৰিছে দেশখনৰ পৰিস্থিতি। বাংলাদেশত এতিয়া লুটপাট আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। টাইম 8ৰ দুখনকৈ উইণ্ডত দুটাকৈ দৃশ্যাংশ দেখুৱাইছো, কিদৰে লুটপাট চলিছে। কোনো প্ৰান্ত সাৰি যোৱা নাই। সৰ্বসাধাৰণ জনতাই এতিয়া আমি জীয়াই থাকিব বিচাৰো বুলি এক প্ৰকাৰ উল্লেখ কৰা পৰিলক্ষিত হৈছে। কিদৰে লুটপাট আৰম্ভ হৈছে সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো। কোনো ৰৈ থকা নাই। ল'ৰাৰ পৰা ছোৱালীলৈকে, বৃদ্ধৰ পৰা মহিলালৈকে সৰহ সংখ্যক লোকে এতিয়া লুটপাটত নামি পৰা পৰিলক্ষিত হৈছে। দৃশ্যাংশ দেখুৱাইছো। Oh my God! এর ঘরটা দেখেন, ঘরে বুদ্ধিমানের কাজ সব নিয়ে যাচ্ছে। অশান্ত বাংলাদেশত এক প্ৰকাৰ হাহাকাৰ অৱস্থা। সীমান্তত জাৰি কৰা হৈছে হাই এলাৰ্ট। এক প্ৰকাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে বাংলাদেশৰ পৰিস্থিতি। আৰু বাংলাদেশত ভংগ হৈ পৰিছে ইতিমধ্যে জাতীয় সংসদ। কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়া। তাৰ পাছৰ পৰিৱেশ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক দেখুৱাইছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰিস্থিতি, য'ত দেখিবলৈ পোৱা গৈছে লুটপাট আৰম্ভ হৈছে। দোকান পোহাৰ একো বাকী ৰখা নাই। এই সকল লোকে এফালৰ পৰা ধাহি মুহি নিছে এই সকল লোকে, যাৰ ফলশ্ৰুতিত এতিয়া অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰিছে চুবুৰীয়া ৰাষ্ট্ৰখনত। দৃশ্যাংশ দেখুৱাইছে। অশান্ত বাংলাদেশত পৰিস্থিতি ভয়াবহ। প্ৰাণৰ ভয়ত এতিয়া দেশ এৰিছে বহু লোকে। সব নিয়ে যাও। তেল চিনির ফ্রিজ খুলো। সালমানের বাড়ি কি কিনে আস্তে আস্তে দাও। তোমরা তো নিয়ে ভিতরে সব সালমাপুরের ডাকাইতের বাড়ি। এই বাংলাদেশের জনগণের টাকা তরকারি মন চাই তা নেন, কোনো সমস্যা নাই। এই মন চাই তা নেন। এই লুটপাটকারীর বাড়ি, এই যার মন চাই তা নিয়ে যাও, সমস্যা নাই। নিয়ে যান। রাষ্ট্রপ্রসাদ, আজকে তুই এই দেশটা তোর বাড়ি দখলে গেছে। তোদের মন চায় তা নেয়। বাংলাদেশের মানুষের আকাঙ্ক্ষা সব নিয়ে যা। তোদের মন চায় আস্তে আস্তে নিয়ে যা, সব নিয়ে যা। এখানে
বাংলাদেশৰ ভয়ংকৰ সব পৰিস্থিতিৰ নিয়ে দৃশ্যাংশ এই মুহূৰ্তত টাইম যার মিটাৰ যেটা দৰ্শকসকলক ভালো লাগে, দেখুৱাইছো, যাৰ ফলশ্ৰুতিত কিনি এতিয়া সব নিয়ে পৰিস্থিতি যাও। হৈ লুট করে পৰিছে নিয়ে অধিক যাও। ভয়াৱহ, হ্যাঁ, য'ত খুব এতিয়া ভালো সৰ্বসাধাৰণ করতেছে। জনতাই আরো কিছু কৰিবলগীয়া হৈছে সব হাহাকাৰ নিয়ে যাও। আৰু সব একাংশ এক লোক এতিয়া নামি খুব পৰিছে ভালো লুটপাটত। ভালো করতেছে। শেহতীয়াকৈ খুব দেখিবলৈ ভালো পোৱা গৈছিল করতেছে। সংৰক্ষণক বাবা, লৈ খুব আৰম্ভ ভালো হৈছিল করতেছে। চুবুৰীয়া ৰাষ্ট্ৰখনত Very good, very প্ৰতিবাদ। good. ছাত্ৰ বাবা, আন্দোলনে খুব ভালো ভয়ংকৰ করতেছে। ৰূপ ধাৰণ Very কৰিছিল আৰু good, তাৰ very পাছতে good. এতিয়া অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে। ছাত্ৰ আন্দোলনৰ আমি বাবা আঁৰ একটু লৈ দেখি। এতিয়া মৌলবাদীৰ ৰাজত্ব চলিছে এতিয়া Very good, সব নিয়ে যাও, বাংলাদেশত, সব নিয়ে যাও, যাৰ সব নিয়ে যাও। ফলশ্ৰুতিত তেল, গাদীচ্যুত চিনির হৈছে ফ্রিজ খুলো, ফ্রিজ খুলো। শেখ হাসিনা। প্ৰধানমন্ত্ৰী শেখ হাসিনা এক প্ৰকাৰ দেশ এৰি কৰিবলগীয়া হৈছে, না, পলায়ন। আমার গাড়ি খোলা। আৰু পলায়ন কৰাৰ পাছতে এই পৰিস্থিতি এই এতিয়া তুমি এটা ক্ৰমাৎ কি নিয়ে যাচ্ছ? অৰাজক আরো হৈ কিছু পৰিছে। নিয়ে আসো, প্ৰাণৰ আরো কিছু ভয়ত নিয়ে এতিয়া আসো। বহুলোকে বাংলাদেশ এৰিবলগীয়া হৈছে। হ্যাঁ, ইতিমধ্যে ভাৰত আৰু বাংলাদেশৰ সীমান্তত হাই এলাৰ্ট জাৰি কৰা হৈছে। ভিজা লৈ বহুলোকে বাংলাদেশৰ পৰা দেশত ভাৰতত প্ৰৱেশ কৰিছে আৰু ভাৰতত প্ৰৱেশ কৰি বহু বাংলাদেশী নাগৰিকে বৰ্ণনা কৰিছে ভয়ংকৰ পৰিস্থিতি সন্দৰ্ভত। এই মুহূৰ্তত টাইম ইটৰ স্ক্ৰীণত দেখুৱাই থকা দৃশ্যাংশসমূহলৈ মন কৰক। সালমানের বাড়ি লুটপাটত এতিয়া সকলো নামি পৰা পৰিলক্ষিত হৈছে। দোকান পোহাৰ একো বাকী ৰখা নাই এই সকল লোকে। এফালৰ পৰা যি পাইছে ধাহি মুহি নিছে এই সকল লোকে। এই বাংলাদেশের জনগণের টাকা পারকারি মন যায় চাই তা আনে। এই যে হ্যাঁ খুব ভালো করতেছে, আরো কিছু থাক, সব নিয়ে যাও, সব একদম খুব ভালো বাবা, খুব ভালো করতেছো, খুব ভালো করতেছো বাবা, খুব ভালো করতেছো, ভেরি গুড, ভেরি গুড বাবারা, খুব ভালো করতেছো। আৰু ইতিমধ্যে বাংলাদেশত ভংগ হৈছে জাতীয় সংসদ। সকলো দলৰ সৈতে আলোচনা কৰাৰ পাছত এই সিদ্ধান্ত বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰাৰ পাছতে এতিয়া পৰিস্থিতি আৰু অধিক অৰাজক হৈ পৰা পৰিলক্ষিত হৈছে। 1 জুলাইৰ পৰা 5 আগষ্টৰ আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল বহু ছাত্ৰ ছাত্ৰীক আৰু এই প্ৰতিবাদত কেইবা শতাধিক লোকে প্ৰাণ হেৰুওৱাৰ দৰে ঘটনাও সংঘটিত হ'ল চুবুৰীয়া ৰাষ্ট্ৰখনত। আৰু তাৰ পাছৰ পৰিস্থিতি এয়া, শেখ হাসিনা, প্ৰধানমন্ত্ৰী শেখ হাসিনাই পলায়ন কৰাৰ পাছতেই এতিয়া অৰাজক হৈ পৰিল পৰিস্থিতি। লুটপাটত নামিছে এতিয়া একাংশ লোক। তোমরা কখন ঢুকছো ভাই, কখন ঢুকছো? ভাৰততো বাংলাদেশৰ পৰিৱেশক লৈ জৰুৰী বৈঠক ঘোষণা কৰা হৈছে। ভাৰত বাংলাদেশ সীমান্তত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে। সীমান্ত চিল কৰি বন্ধ কৰা হৈছে আমদানি ৰপ্তানি। ইফালে কৰিমগঞ্জ জিলাত ভাৰত বাংলাদেশ সীমান্তত BSF-এ অধিক সতৰ্কতা জাৰি কৰা পৰিলক্ষিত হৈছে। ভাৰতৰ নাগৰিক বাংলাদেশৰ সৈতে অহা যোৱাক লৈও নিৰ্দেশনা জাৰি কৰা হৈছে। বাংলাদেশৰ বৰ্তমান পৰিস্থিতি এতিয়া অধিক অৰাজক হৈ পৰাত আতংকিত হৈ পৰিছে সীমান্তবাসীও। গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্ততো তীব্ৰ উত্তেজনা। যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু হৈ আছে ভাৰতীয় সৈন্য। আৰু ইফালে দেখিবলৈ পোৱা গৈছে টাইম ইটৰ দুখনকৈ উইণ্ডত দুটাকৈ দৃশ্যাংশ দেখুৱাইছে। দৃশ্যাংশসমূহ দেখিলে সহজে অনুমান কৰিব পাৰিব যে কিদৰে ডেকাৰ পৰা বুঢ়ালৈ আৰু সমান্তৰালকৈ বোৱাৰী মহিলা সকলো এতিয়া নামি পৰা পৰিলক্ষিত হৈছে লুটপাটত। দোকান পোহাৰ একো বাকী ৰখা নাই। এফালৰ পৰা যি পাইছে সকলো ধাহি মুহি লুটপাটত নামিছে এতিয়া বহু লোক। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া সম্প্ৰতি বাংলাদেশত অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰিছে। বাংলাদেশৰ পৰিস্থিতিক লৈ এতিয়া প্ৰাণৰ মমতাত বহু লোকে আমি জীয়াই থাকিব বিচাৰো বুলি মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত। এই লুটপাটকারীর বাড়িঘর দেখ, কি আরামাইশ মানুষের জনগণের টাকা আরামাইশ করে খাইছে। যে যা পারি না এটা কি নিত এই ব্যাগটা আমি আসছি দেখতে। অবস্থা তো খুবই খারাপ, বাংলাদেশের ভয়াবহ অবস্থা। মানে এমন আমরা আমার জন্মের পরে আমি আমার বয়স হলে আমরা 46, আমি জন্মের পরে এই কাহিনী দেখছি। ভাঙচুর জ্বলায় পুরো অনেক হয়েছে, বলার বাইরে ভয়াবহ। ঢাকা তো আরো বেশি অবস্থা খারাপ। হ্যাঁ, প্রচুর ভয়। আপনি হিন্দু মানুষ মনে করেন, এই কারণে আরো চিন্তা করলাম যে যাক পাশের দেশে যাই, বুড়াই দিকে তো দেশটা একটু ঠান্ডা হোক। আমরা যাইতেই, আমাদের দেশ যেহেতু বাংলাদেশ। না, আমি তো শুনছি কসবায় আসার পরে শুনলাম যে ওখানে নাকি প্রাইম মিনিস্টার নাকি আপনার দেশটা পালাই গেছে, এরকম একটা নিউজ ছড়াই গেছে। এই নিউজটা ছড়ানোর পর থেকেই দেশের পরিস্থিতি অনেক খারাপ হয়ে গেছে। এখন এই ছাত্রদের সাথে অলরেডি বিএনপি জামাত ঢুকে গেছে, ঢুকে যায় ওই এটারে গড়ে করছে এবং দোকানপাট এগুলি ভাঙচুর করতেছে। এমন অবস্থায় মিছিল টিছিল নিয়ে অনেক উত্তাল অবস্থা। তা আমি কোনো রকমে গা ঢাকা দিয়ে চলে আসছি আর কি। কারণ কি পরিস্থিতি খারাপ, কখন কার উপরে কি পড়ে তা তো বলা যায় না। রাস্তায় আপনি আসার পথে কসবা, ওখানে ভাঙচুর এবং মিছিল টিছিল এগুলি উপেক্ষা করে আমি আস্তে আস্তে
অনেকক্ষণ আমি অপেক্ষা করছি তার অনেক কমে, কিন্তু শেষ পর্যন্ত দেখতেছি যে একটু যখন নাকি ভাঙচুরে দেওয়া পরিস্থিতিটা হয়েছে, তখন আমি আস্তে আস্তে বেরা ওখান থেকে চলে আসছি একটা ইয়া দিয়া। আসার পরে আবার এই আখড়াতেও দেখলাম আর একই অবস্থা। হ্যাঁ নে, যেটা ভালো লাগে এটা নে, নিয়ে যা নিয়ে যা, মন বাইর, মন চাই যেদিকে বাইর হ। ও মাই গড, ও মাই গড, এর ঘরটা দেখেন, ঘরে এ ঘরে চুরি স্বর্ণ। এই যে হ্যাঁ খুব ভালো করতেছে, আরো কিছু থাকবে সব নিয়ে যাও, সব একদম খুব ভালো বাবা, খুব ভালো করতেছো, খুব ভালো করতেছো বাবা, খুব ভালো করতেছো, ভেরি গুড ভেরি গুড বাবারা, খুব ভালো করতেছো, ভেরি গুড ভেরি গুড। এই আমি বাবা একটু দেখি, ভেরি গুড, সব নিয়ে যাও সব নিয়ে যাও সব নিয়ে যাও, তেল চিনির ফ্রিজ খুলো, ফ্রিজ খুলো, কোনোদিনও ঢুকতে পারি না, না আমার গাড়ি খোলা। এই তুমি এটা কি নিয়ে যাচ্ছ? আরো কিছু নিয়ে আসো, আরো কিছু নিয়ে আসো, এটা সুভিনিয়ার, জাস্ট আমার মনের শান্তির জন্য। হ্যাঁ আরো কিছু নিয়ে আসো, আর কিছু নিব না, আর কিছু নিব না ভাবি, নিয়ে আসেন, যান যান, সত্যি নিয়ে আসেন, যাও যাও যাও। এটা ঠিক হবে না, এখনই বাদে লোক আসবে, কোনো ভিউটা পড়বে আমরা। এই যে সব যাও যাও, কি নিতেছ? আরো ভালো ভালো জিনিস নাও। সবাই তো